আজি চাওক যোৱা 20 বছৰে মই বিধানসভাত আছোঁ আৰু 20 বছৰে মই যি ভোটদান কৰিলোঁ এই ভোটদান মই নিজৰ কাৰণে কৰিব পৰা নাছিলোঁ। আজি সঁচাকৈ ভোটটো দিবৰ সময়ত মই আৱেগিক হৈছোঁ যে 20 বছৰ পৰা নাই, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মই নিজে নিজক ভোটটো দিলোঁ। কাৰণ ইয়াৰ আগতে এইডোখৰ লাহোৱাল সমষ্টিত আমাৰ থকা ঘৰডোখৰ লাহোৱাল সমষ্টিত পৰিছিলে, এতিয়া ডিলিমিটেশ্যনৰ পাছত ইয়াত হ'ল হোৱাৰ কাৰণে এইবাৰ মই দিব পাৰিলোঁ। এটা ঐতিহাসিক মুহূৰ্ত আৰু এইটো যি ৰাইজৰ আজি যি এই গণতন্ত্ৰ উৎসৱত ৰাইজৰ যি পাৰ ভঙা উৎসাহ, এইটো সঁচাকৈ আজিৰ ডেটত এটা ডাঙৰ প্ৰাসংগিকতা। মানুহৰ আজি 10 বছৰৰ পৰা যি মানুহৰ ভোটদান কৰাৰ যিটো প্ৰক্ৰিয়াটো আহিছে মানুহৰ, আপোনালোকে দেখিছে এই সোণালী সংঘত খনিয়া গাঁৱত আজি এতিয়াৰ পৰা মানুহে লাইন পাতি ভোট দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকক আজি এই সুবাসতে মই এষাৰ কথা কৈছোঁ, যদি ডিব্ৰুগড়ত 77% ভোট প'ল হয় তেতিয়াহ'লে মোৰ ধাৰণা মই 1,02,000 মান ভোটত জয়লাভ কৰিম।